দাদা মেকুৰী নিগনিৰ খেলত আমাৰ জাগা নাই আমিতো আৰু মাটিৰ মানুহ গতিকে মাটিৰ মানুহ ৰাইজৰ লগত আছো ৰাইজৰ লগতে থাকিম আৰু ৰাইজৰ হৈ কাম কৰিম ৰাইজৰ বহুত সমস্যা আছে আজি দুৰ্নীতি ভ্ৰষ্টাচাৰে ৰাইজক জুৰুলা কৰি পেলাইছে দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰিব লাগিব শ কোটি হাজাৰ কোটি টকা আহিছে এটাও টকা ৰাইজলৈ যোৱা নাই হাগ্ৰামা মহিলাৰীয়ে আপোনালোকে দেখিবলৈ পাইছে 86 কৰোৰৰ ইতিমধ্যে তেখেতৰ একাউণ্টছত ওলাইছে সেই পইচাবিলাক ক'ৰ পৰা আহিল হাগ্ৰামা মহিলাৰী যে 100খন একাউণ্টছতে 86 কৰোৰ টকা আছে এই টকা ক'ৰ পৰা আহিল এইটো ৰাইজক হিচাপ দিয়ক এতিয়া ৰাইজে হিচাপ বিচৰা সময় আহিছে গতিকে এতিয়া কুকুৰ মেকুৰী কি ইন্দুৰ মেকুৰী কি খেল খেলে ইয়াৰ লগত ৰাইজৰ এতিয়া কোনো এটা গুৰুত্ব নাই ৰাইজৰ গুৰুত্ব ইলেকশ্যন হ'ব লাগে আৰু ট্ৰেক্টৰত চাপ মাৰিব পাব লাগে সেইটো ৰাইজে ৰখি আছে মই দেখিবলৈ পাইছোঁ যিকেইজন ব্যক্তিয়ে সাহস কৰি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এই PILটো দিছে মই ধন্যবাদ জনাইছোঁ আৰু ইটোৱে প্ৰমাণ এতিয়া যে আৰু হাগ্ৰামা মহিলাৰীক কোনো ভয় নকৰে ইটোৱে প্ৰমাণ আজি PIL দিবলৈ দুজন ব্যক্তি ওলাই আহিছে গতিকে এতিয়া আৰু হাগ্ৰামা কোনো ভয় নাখায় ভয় ভিতৰ ৰাজনীতি আৰু নচলে ইয়াত শান্তি সম্প্ৰীতি উন্নতিৰ ৰাজনীতি চলিব মই ৰাইজক আহ্বান কৰিছোঁ যে এইটোৱে এটা ভাল সুযোগ আহিছে 17 বছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হৈ সুস্থ এটা চৰকাৰ গঠন কৰি সম মৰ্যাদা সম অধিকাৰ লৈ আগবাঢ়ি যাব লাগে UPPL সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ কৰাৰ কাম কৰিম ভূমি আমি কৈছোঁ 30 দিনৰ ভিতৰতে সকলো জাতি জনগোষ্ঠীৰ যি ভূমিৰ সমস্যা আছে এই ভূমিৰ সমস্যা সমাধান কৰিম ভূমি আজি পাট্টা পোৱা নাই নামজাৰি হোৱা নাই ৰেজিষ্ট্ৰেশ্যন হোৱা নাই ট্ৰেন্সফাৰ হোৱা নাই সকলো ভূমিৰ সমস্যা আমি 30 দিনতে সমাধান কৰিম আৰু বাকি যিখিনি আঁচনি আছে মহিলাসকলৰ কাৰণে প্ৰথম বছৰত আমি প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক 75,000 পইচা দিম যদি ভালকে কাম কৰে নেক্সট বছৰত 1 লাখ আৰু ভালকে কাম কৰিলে নেক্সট বছৰত 2 লাখ 5 বছৰত সকলো সেল্ফ হেল্প গ্ৰুপে 5 লাখতকৈ অধিক তেখেতসকলে পুঁজি পাবলৈ সক্ষম হ'ব চাওক 7.1 আৰু 7.2 BTRৰ লগত কোনো লিংক নাই এইটো অসমৰ কাৰণে এইটো GSPA এইটো BPFA এই সকলে আজি কোনো আঁচনি নাই কোনো তেখেতসকলে ৰাইজক ক'বলৈ কোনো প্ৰজেক্ট নাই সেইকাৰণে ৰাইজক মানে প্ৰপগেণ্ডা কৰি আছে BTR বাকী ৰাইজে ভয় কৰিব নালাগে হাগ্ৰামা মহিলাৰে 17 বছৰ আমাৰ ৰাইজক মাটিৰ অধিকাৰ নিদিলে আৰু UPPL মাটিৰ অধিকাৰ প্ৰদান কৰিবলৈ আহি আছোঁ আৰু যিটো কথা আপুনি কৈছে যে অনাবড়ো ৰাইজে ভয় কৰিব লাগে এইটো GSP আৰু হাগ্ৰামা দুইটা মিলি এই খেলটো খেলি আছে বড়ো অনাবড়ো আমি সকলো জাতি জনগোষ্ঠীক আজি ইয়াত বঙালী হওক অসমীয়া হওক আজি ইয়াত মাইনৰিটি মুছলমান হওক যিমানখিনি জনগোষ্ঠী আছে কোচ ৰাজবংশী সকলো জাতি জনগোষ্ঠীক আমি লৈ আগবাঢ়িবলৈ UPPL আহিছোঁ আৰু 5 বছৰত BTR অঞ্চলটোকে সকলো জাতি জনগোষ্ঠীয়ে সকলোতকৈ সুস্থ সকলোতকৈ এটা নিৰাপত্তাৰ অঞ্চল হিচাপে পাব আৰু সকলো জাতি ভাষা সংস্কৃতি ইয়াত নিৰাপত্তা পাব এই কথাটো 5 বছৰত চবে ফিল হ'ব এইকাৰণে ৰাইজক মই আহ্বান কৰিছোঁ এইবাৰ অহা 7 তাৰিখ আৰু 10 তাৰিখত ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগে আৰু UPPL জলক জয়যুক্ত কৰি এটা গণতান্ত্ৰিক চৰকাৰ ৰাইজৰ চৰকাৰ দুখীয়া মানুহ চৰকাৰ গঠন কৰিব লাগে